নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মেথছ প্লাছ। যোৱাকালিৰ দৰে আজি ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপোনালোকৰ আহিবলগীয়া চাব ইন্সপেক্টৰ এক্সামৰ কাৰণে মেথছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবোৰ কুৱেশ্যন নেকি যোৱা বছৰৰ উপৰিও তাৰ আগৰ বছৰৰ এক্সামত আহিছিল চাব ইন্সপেক্টৰ এক্সামত। তো তেনেকুৱা কেইটামান কুৱেশ্যন আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। লগতে আপোনালোকে যদি সেই SI এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ চোৱা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত SI প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ছল্ভ কৰি দিয়া লিংক এটা পাব। সেই লিংকটোত গৈ আগৰ বছৰত অহা কুৱেশ্যনসমূহ আপোনালোকে চাই ল'ব পাৰিব। মেথছ আৰু ৰিজনিং দুটা টপিকৰে ধুনীয়াকৈ গোটেইসমূহ কুৱেশ্যন ছল্ভ কৰি দিয়া আছে। যোৱাকালি ভিডিঅ'টোত আমি ডিছকাছ কৰিছিলোঁ আপোনালোকৰ ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন, যি নেকি আপোনালোকৰ এইবাৰ এক্সামত আহিব পাৰে। ঠিক একেদৰে আজিও আমি অন্য কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। আৰু কিছুমানে কৈছে যে কুৱেশ্যনসমূহ মানে লেভেলটো অলপমান বহুত সহজ হৈছে। আপোনালোকে যদিহে আগৰ বছৰৰ SI এক্সামৰ পেপাৰবিলাক চাই, তেতিয়াহ'লে গম পাব যে মেথছৰ লেভেলটো ইমান টান নাহে, প্ৰায় ইজি, আৰু মোটামুটি আধা সংখ্যক কুৱেশ্যন ইজি থাকে আৰু কেইটামান কুৱেশ্যন অলপমান মিডিয়াম লেভেলৰ থাকে। প্ৰথমতে আমি ইজি লেভেলৰ পৰা আৰম্ভ কৰি লাহে লাহে আমি লেভেলটো অলপমান বঢ়াই লৈ যাম, আৰু লাষ্টৰ 5 দিনত আমি অলপমান টান লেভেলৰ কুৱেশ্যনো ডিছকাছ কৰিম। তো প্ৰথম কেইদিন আমি সহজ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিছোঁ, ঠিক আছে। তো আৰম্ভ কৰিছোঁ ভিডিঅ'টি। ফাৰ্ষ্ট কুৱেশ্যনত কি দিয়া আছে? If 9.6 is to 16 into 8, if 9.6 is to 16.8 সমানুপাত 18 is to x, what is the value of x? মানে কুৱেশ্যনটো কি হৈছে, যদিহে 9.6 অনুপাত 16.6 এই দুটাৰ অনুপাতটো কাৰ অনুপাতৰ সমান 18 অনুপাত xৰ সমান, তেতিয়াহ'লে xৰ ভেলুটো কি সেইটো আমাক সুধিছে। এইটো হ'ল ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কুৱেশ্যন। এইটো সমানুপাত বা প্ৰপৰ্চন বুলি কোৱা হয়। মানে এনেকৈ থাকিলে কি বুজি পাব লাগে, যদিহে আমাক এনেকৈ দিয়া থাকে A is to B is proportion to C is to D, তেতিয়াহ'লে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ A by B is equal to C by D, ঠিক আছে। তো এইটোতো আমি চেম ৰুল এপ্লাই কৰিলে আমি ইয়াক লিখিব পাৰোঁ, আমাক দিয়া আছে 9.6 অনুপাত 16.8 সমানুপাত 18 is to x। তো ইয়াক মই এনেকৈ লিখিব পাৰোঁ 9.6 divided by 16.8 equal to 18 divided by x, ঠিক আছে। এতিয়া যদি আমি এইফালে ওপৰত 10ৰে মাল্টিপ্লাই কৰি দিওঁ, ইনটু 10 কৰোঁ, তলতো মই 10ৰে মাল্টিপ্লাই কৰিব লাগিব, আৰু এইফালে কি পাম 18 by x। তো ইয়াৰ পৰা মই কি পাম, ইয়াৰ পৰা 10ৰে মাল্টিপ্লাই কৰিলে হ'ব 96, আৰু তলত 10ৰে মাল্টিপ্লাই কৰিলে হ'ব 168, আৰু এইফালে পাম 18 by x। এতিয়া আমাক xৰ ভেলু লাগে, তো বাকীখিনি আমি পাৰালৈ কাটাকাটি কৰিব লাগে। ইয়াক 8ৰে যায় 12 বাৰ, ইয়াকো 8ৰে যায় 16 যাব 2 বাৰ, 8 যাব এবাৰ, আকৌ ইয়াক 3ৰে যাব 4 বাৰ, ইয়াক 3ৰে যাব 7 বাৰ, ঠিক আছে। নেক্সট আমি কি কৰিব পাৰোঁ, ইয়াৰ পৰা আমি লিখিব পাৰোঁ 4 by 7 equal to 18 by x। আকৌ ইয়াৰ পৰা x equal to আমি কি পাম, x equal to পাম 18 into 7 divided by 4, আৰু 18 আৰু 4ক আমি কেঞ্চেল কৰিব পাৰোঁ, 2ৰে যাব 9 বাৰ, 2ৰে যাব 2 বাৰ। ফাইনেলি আমি কি পালোঁ 63 divided by 2, আৰু 63 divided by 2 মানে কি হয় 31.5 হ'ব। তো 31.5 হ'ব আমাৰ এক্সৰ ভেলু। তো এক্সৰ ভেলু উলিয়াব দিছিল, তো এক্সৰ ভেলু পালোঁ আমি 31.5, অপশ্যন চি এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ, বুজি পালে। আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে, হুইচ অফ দ্য ফলোয়িং নাম্বাৰ ইজ ডিভিজিবল বাই 11? তলৰ কোনটো সংখ্যা 11ৰে বিভাজ্য সেইটো সুধিছে। সংখ্যাবোৰ দিয়া আছে, এতিয়া 11ৰে বিভাজ্য হোৱাৰ নিয়মটো আমি জানিব লাগিব। প্ৰথমতে মই এবাৰ বুজাই দিছোঁ 11ৰে বিভাজ্য কেতিয়া হয় সংখ্যা এটা। যদি সংখ্যাটো ধৰি ল'লোঁ মই নাম্বাৰে ল'লোঁ বাৰু 3 4 5 6 7 8 9 0, এইটো এটা সংখ্যা ল'লোঁ, ইয়াক মই চেক কৰিব লাগে 11ৰে বিভাজ্য হয়নে নহয়। তেতিয়াহ'লে কি কৰিম, মই লাষ্টৰ পৰা প্ৰথম ডিজিটটোত আণ্ডাৰলাইন কৰিম, এটা ডিজিট এৰি নেক্সট ডিজিটটো আণ্ডাৰলাইন কৰিম, এটা ডিজিট এৰি আকৌ নেক্সটটোত আণ্ডাৰলাইন কৰিম, এটা এৰিম আকৌ নেক্সটটোত আণ্ডাৰলাইন কৰিম। এতিয়া মই কি কৰিম, যিকেইটা মই আণ্ডাৰলাইন কৰিলোঁ সেইকেইটা মই প্লাছ কৰিম, যেনে 4 + 6 + 8 +
0 কিমান পাম 4 4 10 10 8 18 পাম আকৌ নেক্সট মই নেক্সট স্টেপত কৰিম যিবিলাক নাম্বাৰ মই আন্ডাৰলাইন কৰা নাই সেইকেইটা মই যোগ কৰিম যেনে 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 এইকেইটা যোগ কৰিলে কিমান পাম 3 5 8 8 7 হয় 15 আৰু 15 9 কিমান হয় 24 ঠিক আছে ইয়ালে এটা নেক্সট স্টেপত কি কৰিব লাগে যি দুটা যোগফল পাম সেই যোগফল দুটাৰ ডাঙৰটোৰ পৰা মই সৰুটো মাইনাস কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে মই ইয়াত কিমান পাম 6 পাম এটা বিয়োগ কৰাৰ ফলত যেটো আমি বিয়োগফল পাম সেই বিয়োগফলটোক মই চেক কৰিম এবাৰ 11 এৰ হৰণ যায় না যায় যদি সেই বিয়োগফলটোক 11 এৰ হৰণ যায় তাৰমানে এই গোটেই সংখ্যাটো কি হ'ব 11 এৰ হৰণ যাব আৰু এই বিয়োগফলটোক যদি 11 এৰ হৰণ নাযায় এই সংখ্যাটোক 11 এৰ হৰণ নাযায় যেহেতু 6 11 এৰ হৰণ নাযায় সেইকাৰণে এই গোটেই সংখ্যাটোক ইয়াত 11 এৰ হৰণ নাযায় ঠিক আছে বুজি পালে এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াত চেক কৰিম কোনটো সংখ্যা 11 এৰ হৰণ কৰিব পাৰি ফাৰ্স্ট নাম্বাৰটো চেক কৰিছো কি দিয়া আছে 9 2 4 4 8 164 164 ঠিক আছে তো এইটো মই আন্ডাৰলাইন কৰি যাম এটা দুটা তিনিটা চাৰিটা তো প্লাস কৰিলে কি পাম ডাইৰেক্ট প্লাস কৰিছো 9 4 হয় 13 13 1 হয় 14 14 4 কি হল 18 হল আৰু নেক্সট আন্ডাৰলাইন নকৰা কিটা প্লাস কৰিলে পাম 2 8 10 10 6 16 তো এইটো পাম 16 এটা ইহতৰ বিয়োগফল উলিয়াম বিয়োগফল কিমান হ'ব 2 আৰু 2 11 হৰণ কৰিলে হৰণ নাযায় তাৰমানে এই সংখ্যাটোক 11 হৰণ নাযায় হল নেক্সট চেক কৰিম নেক্সট দিয়া আছে 8 2 4 5 9 6 4 তো এটা এটা প্লাস কৰিম 9 4 13 13 4 হয় 17 17 8 হয় 25 মানে 25 পালো আৰু নেক্সট বাকি কিটা প্লাস কৰিলে কি পাম 2 পাছে 7 7 6 হয় 13 মাইনাস কৰিলে কি পাম 7 পাছে 12 আৰু 12ক মই 11 ৰে ডিভাইড হয় না চেক কৰিম যেহেতু 12ক 11 ৰে ডিভাইড নহয় এই সংখ্যাটো 11 ৰে হৰণ নাযায় এটা মই নেক্সট নাম্বাৰটো চেক কৰিছো কি দি আছে 7 2 4 7 5 6 4 5 6 4 প্লাস কৰিছো 4 পাছে 9 9 4 9 4 13 13 7 কিমান 20 ঠিক আছে 20 পালো ইয়াত বাকি কিটা প্লাস কৰিলে পাম 2 পাছে 7 আৰু 2 7 9 9 6 15 মাইনাস কৰিলে কিমান পাম 5 আৰু 5ক 11 ৰে ডিভাইড নহয় তাৰমানে এই সংখ্যাটোক 11 ৰে ডিভাইড নহয় নেক্সট নাম্বাৰটো চাইছো কি দি আছে 9 2 4 6 8 6 4 তো চেক কৰিছো 4 8 হয় 14 14 4 হয় সরি 4 8 12 12 4 16 16 9 25 নেক্সট এইকেইটা প্লাস কৰিলে 2 6 8 8 6 14 তো মাইনাস কৰিলো 25 minus 14 কিমান পাম 11 পাম আৰু 11ক 11 ৰে ডিভাইড হয় তাৰমানে এই নম্বৰটোকো কি হ'ব 11 ৰে হৰণ যাব তো আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপচন ডি এইটো ঠিক আছে আইছো এতিয়া নেক্সট কুৱেশ্যনত কোনোবাটো কুৱেশ্যনত যদি কিবা বুজি নোপোৱা বা ডাউট থাকে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যন আহিছো কি দিয়া আছে A man loses 20% of his money after spending 25% of the remaining amount he has rupees 480 left what is the amount of money he originally had মানে কুৱেশ্যনটো কি কৈছে এজন মানুহে 20% টকা তাৰ কি হল হি হেৰুৱালে তাৰ পিছত 20% হেৰুৱাৰ পিছত যিখিনি বাকি থাকে সেই বাকি থকা ধনৰ 25% হি খৰচ কৰে আৰু বাকি থকা ধনখিনিৰ 25% খৰচ কৰাৰ পিছত তাৰ হাতত ৰৈ গল 480 টকা তেতিয়াহলে সুধিছে প্ৰথমে তেওঁৰ হাতত কিমান টকা আছিল সেইটো সুধিছে ঠিক আছে এতিয়া মই ধৰি ললো দুটা ধৰণে বুজাই নিম এটা ধৰণে চাব ধৰি ললো মানুহজনৰ তাত আছিল x টকা ঠিক আছে এটা মানুহজনে কি কৰিলে 20% হি কবাত হেৰুৱাই পেলালে তো 20% যদি হেৰুৱাই পেলাই মানুহজনে তাৰ তাত কিমান পাৰ্সেন্ট ৰৈ যাব মানুহজনে 20% টকা হেৰুৱালে তাত বাকি ৰৈ যাব কিমান 80% ইয়াত যেহেতু নেক্সট কন্ডিশনত কৈছে 25% অফ ৰিমেইনিং এমাউন্ট মানে ৰৈ যোৱা এমাউন্টটো লাগে আমাক তো হেৰুৱাটো নালাগে ৰৈ যোৱাটো লাগে এইটো কিমান পাৰ্সেন্ট ৰব 80% তো x ৰ আমি কি লিখিম 80% তাৰপিছত কি হৈছে এইখিনি তাৰ তাত হেৰুৱাৰ পিছত ৰৈ গল আৰু এইখিনিৰ পৰা সি কি কৰে 25% কি কৰে সি খৰচ কৰে এইখিনিৰ পৰা সি 25%
খৰচ কৰে আৰু খৰচ কৰাৰ পিছত তাৰ হাতত 480 টকা ৰৈ যায় তো আমাক এবাৰ কি লাগে খৰচ কৰাটো নালাগে আকৌ আমাক এবাৰ 25% খৰচ কৰে বুলি কৈছে কিন্তু আমাক খৰচ কৰাটো নালাগে আমাক কি দিয়া আছে যিটো খৰচ কৰা যিটো ৰৈ যায় সেইটোহে দিয়া আছে আমাক তো 25% যদি খৰচ কৰে তাৰ তাত কিমান ৰৈ যাব নিশ্চয় 75% ৰ'ব ভুলতে ইয়াত 20 প্লাছ 25 কৰি কেনে এইটো 45 বুলি ধৰি লৈ 100ৰ পৰা মাইনাছ কৰি নিদিব দুটা কণ্ডিশ্যন বেলেগ বেলেগ কণ্ডিশ্যন এইটো বেলেগ 25% খৰচ কৰিলে তাৰ হাতত 75% ৰৈ যাব তো এইখিনি এমাউণ্টৰ আকৌ 75% তাৰ হাতত ৰৈ যাব আৰু এই ফাইনেল ৰৈ যোৱা এমাউণ্টটো কাৰ সমান হ'ব 480 টকাৰ সমান ঠিক আছে তো ইয়াৰ পৰা আমি এক্সৰ ভেলুটো উলিয়ালে হ'ল এতিয়া মই কি লিখিম এক্স ইনটু 80% মানে ফ্ৰেকশ্যনত কি হয় যদি দশমিকৰ পৰা পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যন কনভাৰ্ট আৰু ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজ কনভাৰ্জন নাজানে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা মেথছৰ ফাউণ্ডেশ্যন বেটছৰ লিংক দি আছে তাত ধুনীয়াকৈ পাৰ্চেণ্টেজ চেপ্টাৰটো চাই ল'ব সকলোখিনি জ্ঞান হৈ যাব 80% মানে হয় 4/5 আৰু 75% মানে হয় 3/4 which is equal to 480 ইয়াৰ পৰা কি পাম x ইনটু কি হ'ব 84 কেঞ্চেল হ'ব এইখিনি কি হ'ব 3/5 equal to 480 ইয়াৰ পৰা পাম x equal to 480 into 5/3 তিনিৰে ইয়াত যাব 160 times তো ফাইনেলি x equal to পাম 160 into 5 আৰু 16 বাজি নহয় 80 তো 800 rupees হ'ব তাৰ ইনিচিয়েল এমাউণ্ট মানে প্ৰথমে তাৰ তাত অপশ্যনততো 800 নাই কৰবাত ভুল হ'ল নেকি তিনি হৈ যাব ঠিক আছে আৰু নেক্সট মেথডটো মই চাইছোঁ মোৰ মতে 800 rupees এনচাৰ হ'ব লাগে যদি ভুল হোৱা নাই ঠিক আছে নেক্সট মেথডটো চাইছোঁ নেক্সট মেথডত আমাক দি আছে এ মেন লুজেছ 20% অফ হিজ মানি মানে এজন মানুহে তাৰ কি কৰিলে ধৰি ল'লোঁ মই ইয়াত 100 ৰেচিঅ' ল'লোঁ 100 ৰেচিঅ' তাৰ তাত টকা আছিল থাকোঁতে সি কি কৰিলে 20% হেৰুৱাল মানে হেৰাই পেলালে তো 100 আৰু 20% হেৰালে 20% হেৰালে তাৰমানে বাকী কিমান ৰৈ যাব তাৰ তাত 80 আৰু ৰৈ যাব 20% হেৰালে 80 আৰু ৰৈ যাব আকৌ কি কৰিছে ইয়াৰ পৰা 25% খৰচ কৰিছে এই 80 আৰৰ পৰা 25% সি খৰচ কৰিছে তো 80ৰ 25% কিমান 1/4 25% মানে 1/4 চাৰিৰে যাব 20 কেইবাৰ 80 কেইবাৰ 20 বাৰ তাৰমানে তাৰ খৰচ কিমান হ'ল 20 আৰ খৰচ হৈছে আৰু 20 আৰ 80 আৰৰ 20 আৰ খৰচ কৰিছে মানে 80 টকাৰ 20 টকা খৰচ কৰিছে এই আৰটো নধৰিব পাৰে মই জাষ্ট বুজিবলৈ লিখিছোঁ এইটো আৰু মানে ৰেচিঅ' মানে 80 টকাৰ সি 20 টকা খৰচ কৰিলে এতিয়া তাৰ তাত কিমান টকা বাকী ৰ'ল 20 টকা খৰচ কৰিলে 60 টকা বাকী ৰ'ল আৰু যিটো ফাইনেল বাকী ৰৈ এমাউণ্ট সেই এমাউণ্টটো আমাক দি আছে ইয়াত 480 বুলি কেনে তাৰ মানে মই কি লিখিব পাৰোঁ এই 60 যে মই 60 টকা 60 আৰ বুলি লিখিছোঁ 60 আৰ মানে কিমান 480 মই উলিয়াব লাগে ইনিচিয়েল প্ৰথমতে কিমান টকা আছিল প্ৰথমতে মই কিমান টকা লৈছোঁ 100 টকা তো মই 100ৰ ভেলু উলিয়াব লাগে তো 60 আৰ মানে 480 হ'লে 1 আৰ মানে হ'ব 480/60 কাটাকাটি কৰিলে কিমান পাম 6ৰে যাব 80 আৰু ফাইনেলি মোক 100 আৰ লাগে বা 100 যিটো আমি প্ৰথমতে ধৰিছিলোঁ 100 তাৰ ভেলু লাগে তো 100 আৰ মানে হ'ব 80 ইনটু 1 আৰ মানে পাইছিলোঁ 80 100 আৰ মানে কি হ'ব 80 ইনটু এইটো ইয়াত কি হ'ব নহয় 8 হ'ব ইয়াত কাৰণ 0 কেঞ্চেল হৈছিল 8 বাঢ়ি যাব আৰু ইয়াত কি পাম 8 ইনটু 100 আৰু ইয়াৰ ভেলু হ'ব 800 তাৰমানে মানুহজনৰ তাত প্ৰথমতে কিমান টকা আছিল 800 টকা তো ইয়াৰ কোনোবা এটা অপশ্যন 800 হ'ব লাগে ধৰিলোঁ এইটো হ'ব আমাৰ তেতিয়া কাৰেক্ট এনচাৰ হ'ল নেক্সট কুৱেশ্যন আহিছোঁ কি দিয়া আছে A alone can do a piece of work in 6 days and B alone in 8 days মানে এটা কাম A অকলে কৰে 6 দিনত আৰু সেই কামটো B অকলে 8 দিনত কমপ্লিট কৰে with the help of C they completed the work in 3 days আৰু Cৰ সহায়ত সিহঁতে সেই কামটো 3 দিনত 3 মিলি কেনে 3 দিনত কমপ্লিট কৰে if rupees 3200 is to be paid for the whole work then find the share of C কৈছে যদিহে গোটেই কামখিনিৰ কাৰণে 3200 টকা দিয়া হয় তেতিয়াহ'লে C
কেই টকা ভাগত পাব সেই 3200 টকাৰ ভিতৰত সেইটো সুধিছে আমাক কোৱেশ্চনটো আকৌ অসমীয়াত বুজাই দিছোঁ এবাৰ এ অকলে এটা কাম 6 দিনত কৰে বি সেই কামটো কৰোঁতে 8 দিন সময় লাগে আৰু সেই কামটো চিৰ সহায়ত তেওঁলোক তিনিও মিলি কেনে 3 দিনত কমপ্লিট কৰি দিয়ে যেটো গোটেই কামটোৰ বাবে 3200 টকা দিয়া হয় তাৰ ভিতৰত সি কিমান টকা হ'ব সেইটো সুধিছে এতিয়া টকাৰ ভাগটো আমি কেনেকৈ ডিসাইড কৰোঁ টকাৰ ভাগটো আমি ডিসাইড কৰিম যোনে যিমান কাম কৰে শুনি সিমান টকা পাব ঠিক আছে এতিয়া আমাক দি আছে এ কৰে কামটো 6 দিনত বি কৰে কামটো 8 দিনত তাৰ পিছত নেক্সট স্টেপত কৈছে আমাক এ বি আৰু সি তিনিও মিলি কেনে কামটো কৰোঁতে সময় লাগে 3 দিন তাৰ মানে ইহত তিনিটাৰে এলচিএম কিমান হ'ব 6 8 আৰু 3 ৰ এলচিএম হ'ব 24 তাৰ মানে এৰ এফিচিয়েন্সি কিমান পাম 4 এফিচিয়েন্সি কেনেকৈ উলিয়াই যেটো টোটেল ওয়ার্ক থাকে এইটো টোটেল ওয়ার্ক এলচিএমটো টোটেল ওয়ার্ক বুলি কোৱা হয় এই টোটেল ওয়ার্কক এদিন মানে কামটো কৰোঁতে যিমান দিন লাগে তাৰ হেতুৰে ডিভাইড কৰিলে আমি কি পাওঁ এফিচিয়েন্সি পাওঁ তো 24ক মই 6 এৰে ডিভাইড কৰিছোঁ 4 পাইছো অৰ্থাৎ 4 টো হ'ব ইয়াত এফিচিয়েন্সি ইয়াৰ এফিচিয়েন্সি হ'ব 24 ডিভাইডেড বাই 8 ইকুৱেল টু 3 আৰু ইয়াৰ এফিচিয়েন্সি হ'ব 24 ডিভাইডেড বাই 3 which is equal to 8 ঠিক আছে মানে ইয়াৰ পৰা মই কি বুজিলো এ কামটো 4 এফিচিয়েন্সি কৰে মানে তিনিটাৰ এফিচিয়েন্সি পালো এৰ এফিচিয়েন্সি কিমান পালো 4 পালো বিৰ এফিচিয়েন্সি কিমান পালো 3 পালো আৰু এ বি সি তিনিটাৰ মিলি কেনে এফিচিয়েন্সি কিমান পালো 8 পালো এটা মই সিৰ এফিচিয়েন্সি উলিয়াব পাৰিম না নাই মানে এ প্লাস বি প্লাস সি তিনিৰে মিলি কেনে এফিচিয়েন্সি হল 8 আকৌ মই পাইছো এৰ এফিচিয়েন্সি 4 তো ইয়াত লিখিম 4 বিৰ এফিচিয়েন্সি পাইছো 3 প্লাস সি সিৰ এফিচিয়েন্সি নাজানো এটো উলিয়াম কিমান হ'ব 7 প্লাস সি ইকুৱেল টু 8 আৰু সিৰ এফিচিয়েন্সি কিমান পাম 8 minus 7 which is equal to 1 তাৰ মানে মই সিৰ এফিচিয়েন্সি কিমান পালো 1 এতিয়া সিহঁতৰ এফিচিয়েন্সি অনুযায়ীহে পইচাটো ভাগ বতৰা হ'ব টোটেল কিমান এমাউন্ট আছিল 3200 সেইটো তিনিও মিলি কিনে যেহেতু কাম কৰিছে তো তিনিটাৰ যেটো টোটেল এফিচিয়েন্সি হেতুৰে ডিভাইড হ'ব 3200 ডিভাইডেড বাই 8 ইনটু কি হ'ব কাৰ এমাউন্ট লাগে আমাক সিৰ এমাউন্ট লাগে তো সিৰ এফিচিয়েন্সি কিমান 1 তো যাৰ এমাউন্ট লাগে তাৰ এফিচিয়েন্সিৰে আমাক মাল্টিপ্লাই কৰিলে আমি ফাইনাল আনসাৰ পাম কি হ'ব 8 ৰে যাব ইয়া 400 বাৰ আৰু 400 টকা হ'ব সিৰ ভাগৰ পইচাটো তাৰমানে সেই কামটোৰ কাৰণে সি পাব 400 টকা বাকি কেইটা উলিয়াই দিছো এৰ কাৰণে কি হ'ব এৰ কাৰণে হ'ব 400 ইনটু এৰ এফিচিয়েন্সি কিমান আছিল 4 তাৰমানে এই পাব কামটোৰ কাৰণে 1600 টকা আৰু বি পাব কামটোৰ কাৰণে 400 ইনটু বিৰ এফিচিয়েন্সি কিমান আছিল 3 1200 টকা ঠিক আছে হল আহিছো নেক্সট কোৱেশ্চনত এইখিনি নালাগে অপচন বি এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন আহিছো কি দি আছে if x square plus 5x plus 6 equal to 0 then find the value of x কৈছে যদি হে x square plus 5x plus 6 ৰ ভ্যালু শূন্য হয় x ৰ মান কিমান তো এই দ্বিঘাত সমীকৰণ ইয়াক সমাধান কৰিলে হ'ল x square plus 5x plus 6 equal to 0 তো যেটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে যদি হে কৰোঁ এইটো বেলেগকৈ কেনেকৈ কৰিব পাৰি অপচনৰ দ্বাৰা সেইটো মই বুজাই দিম প্ৰথমতে মই আমি বেসিক মেথড যেটো কৰোঁ আমি উৎপাদক বিশ্লেষণ পদ্ধতি সেইটো মতে চাইছো উৎপাদক বিশ্লেষণ পদ্ধতি মতে আমি কি কৰিব লাগে যেটোত x6 একো নাথাকে সেই নাম্বাৰটো চাব লাগে কিমান আছে 6 আৰু যেটোত x স্কয়াৰ থাকে তাৰ কাষত কোনোবা নাম্বাৰ আছে নেকি চাব লাগে ইয়াত কোনোবা নাম্বাৰ আছে নেকি x স্কয়াৰৰ কাষত নাই নাথাকিলেও কি আছে মানে তাত 1 আছে তো সেই দুটা মাল্টিপ্লাই কৰিব লাগে কিমান পাম 6 পাম বুজি পালে যেটো চলক নাথাকা অনলি নাম্বাৰ থাকিব হেতু আৰু x স্কয়াৰ যেটো সাংখ্যিক সহগ মানে ইয়াত যেটো থাকিব হেতু মাল্টিপ্লাই কৰিলে কিমান পাম লিখি ললো 6 এতিয়া 6 টোৰ আমি এনেকুৱা আকৌ দুটা উৎপাদকত ভাঙিব লাগিব যি দুটা উৎপাদক প্লাস কৰিলে মই কি পাব লাগিব অনলি x থকা ঠাই যেটো সাংখ্যিক সহগ আছে হেতু পাব লাগিব ঠিক আছে আৰু মাল্টিপ্লাই কৰিলে কি পাব লাগিব এইটো পাব লাগিব তো 6 ৰ এনেকুৱা কি উৎপাদক আছে যি দুটা প্লাস কৰিলে মই 5 পাম 6 ৰ উৎপাদক 3 আৰু 2 এই দুটা প্লাস কৰিলে মই কি পাম 5 পাম আৰু 3 আৰু 2 প্লাস কৰিলে মই কি পাম আকৌ 6 পাম তো মিলি গৈছে তাৰ মানে 6 ৰ কাৰণে উৎপাদক 3 আৰু 2 ইয়াত এপ্লিকেবল হ'ব তো ইয়াক মই এনেকৈ লিখিব পাৰো x স্কয়াৰ প্লাস 5x ক মই এবাৰ 3x লিখিব পাৰো আনবাৰ মই 2x লিখিব পাৰো
2x আৰু এই দুটা প্লাছ কৰিলে আমি যাই থৈ কিমান পাম 5x পাম তো একো চেঞ্জ হোৱা নাই ঠিক আছে নেক্সট আমাৰ +6 আছে ইয়াত +6 দিছোঁ উলিয়ালে নেক্সট কি কৰিব পাৰি এই দুটা টাৰ্মৰ পৰা মই কি কমন ল'ব পাৰোঁ দুটাত মই x কমন ল'ব পাৰোঁ ইয়াত প্ৰথমটোৰ পৰা x কমন ল'লে দুটা x আছিল এটা x ৰৈ যাব সেকেন্ডটোৰ পৰা x কমন ল'লে ইয়াত 3 ৰৈ যাব আৰু নেক্সট দুটা টাৰ্মৰ পৰা যদিহে আমি কমন কি ল'ব পাৰোঁ চাওঁ 2 কমন ল'ব পাৰি 2 কমন ল'লে ইয়াত x ৰ'ব প্ৰথমটোত আকৌ সেকেন্ডটোত ৰ'ব 3 0 এতিয়া নেক্সট স্টেপত চাইছোঁ আমি কি এইটো টাৰ্ম আৰু এইটো টাৰ্ম কমন আছে তো এই দুটা টাৰ্ম আমি কমন ল'ব পাৰোঁ আকৌ আমি x + 3 কমন ল'লোঁ প্ৰথমটোৰ পৰা x + 3 কমন ল'লে ইয়াত কি ৰৈ গ'ল x ৰৈ গ'ল ইয়াত x ৰ'ল মাজত প্লাছ চিন আছে প্লাছ চিন দিলোঁ সেকেন্ডটোৰ পৰা x + 3 কমন ল'লে ইয়াত কি ৰৈ গ'ল 2 তো ইয়াত মই 2 লিখিলোঁ = 0 এতিয়া দুটা টাৰ্ম মই ইনটু কৰিলে কি পাওঁ 0 পাওঁ তেতিয়াহ'লে মই কি লিখিব পাৰোঁ দুটা টাৰ্ম ইনটু কৰিলে কেইটা 0 পাওঁ দুটা সংখ্যাৰ গুণনফল কেইটা 0 হ'ব পাৰে হয় প্ৰথমটো 0 হ'ব নহ'লে কি হ'ব নহ'লে সেকেন্ডটো 0 হ'ব নপাৰে তেতিয়াহে দুটা সংখ্যা পূৰণ কৰি 0 পাম যেতিয়া হয় প্ৰথমটো 0 হ'ব নহ'লে সেকেন্ডটো 0 হ'ব বা দুটাই 0 হ'ব বুজি পাইছে দুটা সংখ্যা পূৰণ কৰিলে কেতিয়া আমি 0 পাম হয় তাৰে প্ৰথমটো 0 হ'ব লাগিব সেকেন্ডটো জিটি হ'ব পাৰে বা সেকেন্ডটো প্ৰথমটো জিটি হ'লে সেকেন্ডটো 0 হ'ব লাগিব তেতিয়াও 0 পাম বা সেকেন্ডটো আৰু প্ৰথমটো দুটাই যদি 0 হয় তেতিয়াও আমি 0 পাম তো এই দুটা মোৰ পূৰণফল কেতিয়া 0 হ'ব আইদাৰ x + 3 = 0 or x + 2 = 0 তো ইয়াৰ পৰা মই x ৰ ভ্যালু কি পাম -3 ইয়াৰ পৰা মই x ৰ ভ্যালু কি পাম -2 তাৰ মানে x ৰ ভ্যালু কি পালো মই -3, -2 এটো হ'ব মোৰ কাৰেক্ট আনসাৰ অপচন কোড আছে -3 -2 অপচন এট আছে এটো হ'ব শুদ্ধ আনসাৰ হল এটা যদি এই নিয়মখিনিত কৰিব নাজানে তেতিয়াহলে ডাইৰেক্ট কি কৰিব মই হেতু এবাৰ দেখাই দিছো যেটো ইকুয়েশন দিয়া থাকে এই ইকুয়েশনটো লিখি লৈছো কি আছে x² + 5x + 6 = 0 ইয়াৰ পৰা ভ্যালুবোৰ পুট কৰি চাম মই এবাৰ মই -2 পুট কৰিম x ৰ ঠাইত -2 পুট কৰিলো -2 পুট কৰিলো +6 = 0 পালো ইয়াৰ পৰা আকৌ কি পাম -2 হোল স্কয়াৰ মানে হয় 4 আৰু 5 * -2 মানে হয় -10 এটি লিখিব নালাগে তাৰ পৰা কি পাম ইফালে 6 তো এইখিনি সিম্পলিফাই যদিহে কৰো 6 * 4 = 10 -10 কিমান পালো 0 পালো তাৰ মানে -2 টো এই ইকুয়েশনটো স্যাটিসফাই কৰিছে ঠিক একেদৰে -3 কৰিছে নি মই চেক কৰিম এবাৰ x ৰ ঠাইত মই -3 লিখিম -3 হোল স্কয়াৰ + 5 * -3 + 6 যদি সলভ কৰো -3 হোল স্কয়াৰ মানে 9 আৰু এটো +5 -3 মানে কিমান হ'ব -15 + 6 9 * 15 -15 = 0 তাৰ মানে দুটা কন্ডিশন ফুলফিল কৰিছে x ৰ কি ভ্যালুৱে এটা ভ্যালু হল x ৰ -2 আনটো ভ্যালু হল x ৰ -3 তাৰ মানে x ৰ সলিউশন কি -2 -3 অপচন এটো স্যাটিসফাই কৰিছে অপচন এ হ'ব আমাৰ কারেক্ট আনসার তেনেদৰে বাকি কেইটা যদি চেক কৰে বাকি কেইটাই এই আমি ইয়াত 0 যে পাইছো ইয়াত 0 নাপাওঁ হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে The ratio of the sides of a triangle is 3:4:5 এটা ট্ৰায়াঙ্গলৰ সাইডবোৰৰ ৰেশিও দিয়া আছে and its perimeter is 36 cm আৰু সেই ট্ৰায়াঙ্গলটোৰ পৰিধি দিয়া আছে মাক 36 cm what is the length of the longest side তেতিয়াহলে ট্ৰায়াঙ্গলটোৰ অৰ্থাৎ ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহুডালৰ মাপ কিমান বা দৈৰ্ঘ্য কিমান হেতু সুধিছে এটা ত্ৰিভুজৰ মাপ কাহবা বাহুৰ দিক দিয়া আছে অনুপাত দিয়া আছে 3:4:5 আৰু ইহতৰ পৰিধি হল 36 cm আমাক লাগে আটাইতকৈ দীঘল বাহুডালৰ দৈৰ্ঘ্য কিমান ধৰিলো এটা ট্ৰায়াঙ্গল তিনডাল বাহু আছে নাম দিলো মই এ বি সি ধৰিলো অনুপাত কিটা 3 4 and 5 এইকেইটা আমাক অনুপাত দিয়া আছে তো মই সাইড কিটা মই এনেকৈ লিখিব পাৰো এ বি মানে মই লিখিব পাৰো 5x কাৰণ 5 অনুপাত দিয়া আছিল তো মই 5x লিখিব পাৰো BC মানে মই লিখিব পাৰো 4x and CA মানে মই লিখিব পাৰো 3x হলিয়ালে এটা ত্ৰিভুজৰ পেৰিমিটাৰৰ ফৰ্মুলা কি ত্ৰিভুজৰ পেৰিমিটাৰৰ ফৰ্মুলা হল বা ত্ৰিভুজৰ পৰিসীমা বা পৰিধিৰ ফৰ্মুলা হল তিনিটা বাহুৰ যোগফল
ত্ৰিভুজৰ তিনিটা বাহু হ'ল ইয়াত AB প্লাছ BC প্লাছ CA। এই তিনিটা বাহুৰ দীঘৰ যোগফল কৰিলে আমি কি পাওঁ? ত্ৰিভুজৰ পৰিসীমা পাওঁ। ইয়াত যদি মই ত্ৰিভুজৰ পৰিসীমা আমাক কি দিয়া আছে ইয়াত 36 সেন্টিমিটাৰ দিয়া আছে। তো পেৰিমিটাৰৰ ঠাইত মই লিখিব পাৰোঁ 36 ইকুৱেল টু AB। AB কিমান? 5x। BC কিমান? 4x প্লাছ CA কিমান আকৌ 3x। ইয়াৰ পৰা কি পাম মই? 5x প্লাছ 4x প্লাছ 3x প্লাছ কৰিলে কিমান হয়? 5 4 9, 9 3 12। তাৰমানে 12x ইকুৱেল টু 36। ইয়াৰ পৰা মই এক্সৰ ভেলু কি পাম? এক্সৰ ভেলু পাম 36 ডিভাইডেড বাই 12 ইকুৱেল টু 3। তো এক্সৰ ভেলু মই 3 পালোঁ। মোক লাগে আটাইতকৈ দীঘল বাহুডাল। তিনিডাল উলিয়াই দিছোঁ মই। AB মানে হ'ব 5 × 3 15 সেন্টিমিটাৰ। BC মানে হ'ব 4 × 3 12 সেন্টিমিটাৰ। আৰু CA মানে হ'ব 3 × 3 9 সেন্টিমিটাৰ। আটাইতকৈ দীঘল বাহু কোনডাল হ'ব? 15 সেন্টিমিটাৰ। 15 সেন্টিমিটাৰ অপশ্যনতে নাই। তো ইয়াত এটা 15 হ'ব লাগে। অপশ্যনবোৰ ভুল আছে এতিয়া অলপ। 15। তো অপশ্যন চি হ'ব তেতিয়াহ'লে আমাৰ কাৰেক্ট এনচাৰ হ'ল। নেক্সট আহিছোঁ ইয়াৰ কুৱেশ্যনত কি দি আছে? The cost price of 15 items is equal to the selling price of 12 items. What is the profit percentage? আমাক কৈছে 15টা বস্তুৰ কিনা দাম 12টা বস্তুৰ বেচা দামৰ সমান। তেতিয়াহ'লে প্ৰফিট পাৰ্চেণ্টেজ কিমান সেইটো সুধিছে। তো এনেকুৱা কুৱেশ্যন আহিব পাৰে, একদম চিম্পল। এনেকুৱা কুৱেশ্যন আহিলে মনত ৰাখিব দ্য কষ্ট প্ৰাইচ অফ 15 আইটেমছ। কাৰ সমান বুলি কৈছে? কষ্ট প্ৰাইচ 15টা আইটেমৰ। তো CP × 15 লিখিম। কষ্ট প্ৰাইচ কেইটা আইটেমৰ? 15টা আইটেমৰ। তাৰমানে CP × 15 কাৰ সমান? চেলিং প্ৰাইচ অফ 12 আইটেম। তাৰমানে চেলিং প্ৰাইচ × 12। এই বস্তুটো যদিহে আপুনি মনত ৰাখে তেতিয়াহ'লে বাকীখিনি নিজে নিজে ওলাই যাব। এইটো আমি কেনেকৈ লিখিছোঁ? মই দিয়া আছে কষ্ট প্ৰাইচ অফ 15 আইটেমছ ইকুৱেল টু চেলিং প্ৰাইচ অফ 12 আইটেমছ। মানে 15টা বস্তুৰ কিনা মূল্য 12টা বস্তুৰ বিক্ৰী মূল্যৰ সমান। তো 15টা বস্তুৰ কিনা মূল্যক মই মাল্টিপ্লাই কৰি কাৰ সমান পাইছোঁ? 12টা বস্তুৰ চেলিং প্ৰাইচৰ সমান পাইছোঁ। তো ইয়াৰ পৰা মই কি লিখিব পাৰোঁ? CP বাই SP বা CP আৰু SP মই ৰেচিঅ' লিখিব পাৰোঁ কিমান? 12/15। 3ৰে কাটাকাটি কৰিব পাৰি, 4 বাৰ যাব, ইয়াত যাব 3ৰে 5 বাৰ। তো ইয়াৰ পৰা মই কি পাম? CP বাই SP কিমান পালোঁ? 4/5 পালোঁ। তাৰমানে মই ইয়াৰ পৰা কি বুজি পাইছোঁ? CP যদিহে 4x হয়, SP কিমান হ'ব? 5x। তাৰমানে CP 4x, SP 5x। তাৰমানে ইয়াত কি হৈছে? প্ৰফিট হৈছে, কাৰণ 4 টকাত কিনি 5 টকাত বেচিছোঁ। প্ৰফিট কিমান হৈছে? SP মাইনাছ CP ইকুৱেল টু 1x। তাৰমানে 1xৰ প্ৰফিট হৈছে। এতিয়া প্ৰফিট পাৰ্চেণ্টেজ লাগে। যোৱাকালিও কৈছিলোঁ প্ৰফিট পাৰ্চেণ্টেজ কি হয়? প্ৰফিট ডিভাইডেড বাই CP × 100%। প্ৰফিট কিমান? 1x। CP কিমান? 4x × 100%। x কেঞ্চেল হ'ব, 4ৰে 100ক যাব 25 বাৰ। তাৰমানে কি পাম? 25% মোৰ কি হৈছে? ইয়াত প্ৰফিট হৈছে। মানে প্ৰফিট পাৰ্চেণ্টেজ কি পালোঁ? অপশ্যন বি 25%। এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। বুজি পালে? ঠিক আছে। আহিছোঁ নেক্সট কুৱেশ্যনত। ফাইণ্ড দ্য স্মলেষ্ট 5 ডিজিট নাম্বাৰ ডিভিজিবল বাই 72। লাষ্ট ক্লাছত এটা হোমৱৰ্ক দিছিলোঁ, সেইটো কুৱেশ্যনৰ এনচাৰটো মাত্ৰ দুজনে এনচাৰটো কৈছে কমেণ্ট বক্সত। এইটো মই হোমৱৰ্ক দিছোঁ। আশা কৰোঁ সকলোৱে ইয়াৰ এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে। আগৰটো কুৱেশ্যনটো এনচাৰটোও জনাব পাৰে আপোনালোকে। নিজে ট্ৰাই কৰিব লাগিব। নিজে ট্ৰাই নকৰিলে আপোনালোকে মেথছবোৰ কৰিব নোৱাৰে। যেতিয়ালৈকে আপোনালোকে নিজে ট্ৰাই নকৰে, মই যিখিনি কৰি দিছোঁ সেইখিনি যদি চাই পাতি থাকে, তেতিয়ালৈকে আপোনালোকে মেথছবোৰ নিজে কৰিব নোৱাৰিব এক্সাম হলত। যি নহওক, ইয়াত যিমান ভালকৈ নপঢ়ক, যদি এবাৰ ঘৰত নিজে ট্ৰাই নকৰে, এক্সাম হলত আপোনালোকৰ ভুল হ'বই। সেইকাৰণে এইটো হোমৱৰ্ক দিছোঁ। কমেণ্ট বক্সত এনচাৰটো জনাই দিব। যদিহে নোৱাৰে তেতিয়াহ'লে মই নেক্সট ক্লাছত এইটো বুজাই দিম। ঠিক আছে। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনত কি দিয়া আছে? ট্ৰেইনৰ কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন। কি হৈছে? A train 150 meter long is moving at a speed of 54 km/h. এখন ট্ৰেইন 150 মিটাৰ দীঘল। সেইখনৰ
সেইখনে কিমান স্পীডত যাই আছে 54 km/h মানে 150 মিটাৰ দৈৰ্ঘ্যৰ ট্ৰেইন এখন ঘণ্টাত 52 কিলোমিটাৰ বেগেৰে গতি কৰি আছে how much time will it take to cross a pool এটা খুঁটা পাৰ কৰিবলৈ ইয়াক কিমান সময় লাগিব সেইটো সুধিছে ঠিক আছে তো খুঁটা এটা পাৰ কৰিবলৈ কিমান সময় লাগিব সেইটো উলিয়াব লাগে এতিয়া আমি ইয়াত কি জানো ইয়াত মই ট্ৰেইনৰ লেন্থটো জানো তাৰমানে L = কিমান 150 মিটাৰ আকৌ ট্ৰেইনৰ মই কি জানো স্পীড জানো স্পীড কিমান 54 km/h ইয়াৰ ইউনিটটো মিটাৰত আছে ইয়াৰ km/hত আছে তো ইউনিটটো মই সেম কৰিব লাগিব তো ইউনিটটো সেম কেনেকৈ কৰে যদিহে km/h পৰা মিটাৰ/সেকেন্ড লৈ কনভাৰ্ট কৰিব লাগে তো এই ভ্যালুটোক আমি মাল্টিপ্লাই কৰিব লাগে 5/18 ৰে তো এইটোক মই মিটাৰ/সেকেন্ডত নিব লাগিলে কি কৰিব লাগিব 5/18 ৰে মাল্টিপ্লাই কৰিলে এইটো কি হৈ যাব মিটাৰ/সেকেন্ড হ'ব ইয়াৰ পৰা কিমান পাম 18 ৰে 54 তিনিবাৰ যাব আৰু 3/5 কিমান 15 মিটাৰ/সেকেন্ড পালো তো স্পীডটো পাই গলো মই মিটাৰ/সেকেন্ডত এতিয়া মোক টাইম লাগে টাইম মানে কি হয় টাইম মানে হয় ডিসটেন্স ডিভাইড বাই স্পীড ডিসটেন্স ডিভাইড বাই স্পীড কৰিলে আমি কিবা টাইম পাওঁ তো ইয়াত ডিসটেন্সটো কিমান হ'ব কিমান ডিসটেন্স কভাৰ কৰিব লাগিব খুঁটাটো ক্ৰছ কৰোতে ট্ৰেইনখনৰ যেটো লেন্থ সেইটো ডিসটেন্সে কভাৰ কৰিব লাগিব আমাৰ ট্ৰেইনখনৰ লেন্থ কিমান 150 ডিভাইড বাই স্পীড কিমান 15 ইউনিট কিমান হ'ব সেকেন্ড তো 15 ৰে 150 কেইবাৰ যাব 10 বাৰ যাব তাৰমানে খুঁটাটো ক্ৰছ কৰোতে সময় লাগিব ট্ৰেইনখনক 10 সেকেন্ড অপশন বি এটা হ'ব আমাৰ ৰাইট আনসাৰ হল আহিছে এতিয়া নেক্সট কোৱেশ্চনত আকৌ কি দিয়া আছে if the average of 5 consecutive numbers is 25 পাঁচটা ক্ৰমিক সংখ্যাৰ এভাৰেজ কৈছে আমাক গড় কৈছে 25 what is the smallest number তাৰ ভিতৰত সৰু সংখ্যাটো কিমান সেইটো সুধিছে পাঁচটা ক্ৰমিক সংখ্যাৰ গড় দি আছে 25 তেতিয়াহলে তাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কিমান সেইটো এতিয়া মই পাঁচটা ক্ৰমিক সংখ্যা ধৰি ল'ব পাৰো মই নিজৰ ইচ্ছামতে ধৰিব পাৰো এক্সামত এনেকৈ ধৰিব পাঁচটা দি আছে তো মাজৰটো x ধৰিব এটা হল ইফালে দুটা ধৰিম আকৌ আৰু ইফালে দুটা ধৰিম পাঁচটা হৈ যাব মাজৰটো x ধৰিলো নেক্সটটো কি হ'ব x + 1 তাৰ পিছৰটো হ'ব x + 2 অনলি ক্ৰমিক সংখ্যা বুলি কৈছে কনজিকিউটিভ নাম্বাৰ বুলি কৈছে কনজিকিউটিভ অড নাম্বাৰ বা কনজিকিউটিভ ইভেন নাম্বাৰ একো কোৱা নাই ঠিক আছে এইটো তেতিয়া হলে x ৰ আগৰটো কি হ'ব x - 1 তাৰ আগৰটো হ'ব x - 2 এই পাঁচটা মই ধৰিলো কনজিকিউটিভ নাম্বাৰ এতিয়া ইহঁতক মই যোগ কৰিলে কিমান পাম x - 2 plus x - 1 plus x plus x plus 1 plus x plus 2 আৰু ইহঁতৰ যোগফলটো কাৰ সমান হ'ব এই পাঁচটা নম্বৰৰ গড় দি আছে আমাক কিমান 25 পাঁচটা নম্বৰৰ গড় কিমান 25 তেতিয়াহ'লে পাঁচটা নম্বৰৰ সাম কিমান হ'ব যোগফল কিমান হ'ব পাঁচটা নম্বৰৰ যেটো গড় তাক যেটা নম্বৰ থাকে হেৰে মাল্টিপ্লাই কৰিব লাগে তো সাম হ'ব আমাৰ 25 * 5 which is equal to 125 তাৰমানে ইহঁত এই পাঁচটা নম্বৰৰ যোগফল কিমান 125 তো ইয়াৰ পৰা মই কি পাম এইটো -2 এইটো +2 কেনসেল হ'ব -1 + 1 কেনসেল হ'ব সেইকাৰণে এনেকুৱা নম্বৰ ধৰিলে আমাৰ সহজ হয় কাৰণ বাকি বহু কিবা কি হয় কাটাকাটি যায় ঠিক আছে ইয়াৰ পৰা কি পাম কেইটা x পাম এটা দুটা তিনিটা চাৰিটা পাঁচটা তো 5x পালো আৰু আকৌ বাকি নম্বৰ তো 5x = পালো 125 ইয়াৰ পৰা মই x ৰ ভ্যালু কি পাম 125 divided by 5 আৰু x ৰ ভ্যালু হ'ব 25 মোক লাগে আটাইতকৈ সৰু সংখ্যাটো আটাইতকৈ সৰু সংখ্যা কোনটো এইটো therefore x - 2 = হ'ব 25 - 2 আৰু ইয়াৰ ভ্যালু হ'ব 23 তো কারেক্ট আনসারটো হ'ব অপশন বি 23 হল ঠিক আছে আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে find the HCF of 56 72 and 96 একেবাৰে সিম্পল কোৱেশ্চন এইটো হোমৱৰ্ক কৰিব ইহঁতৰ কি উলিয়াব লাগে HCF অৰ্থাৎ গসাগু উলিয়াব লাগে গসাগু উলিয়াব লাগে ইহঁতৰ গসাগু উলিয়াই কেনে কমেন্ট বক্সত আনসাৰটো জনাই দিব মই উঠিছো আৰু আগৰ যেটো ক্লাছ আছিল তাৰ পিডিএফটো মই টেলিগ্ৰামত আজি দি দিম তাৰ পৰা আপোনালোকে এক্সামৰ আগত এবাৰ চাই কেনে সলভ কৰি যাব পাৰে নিজে পিডিএফটো টেলিগ্ৰামত দি দিম আৰু আজিৰ যেটো ক্লাছ সেইটো পিডিএফটো মই অহাকালি দি দিম ঠিক আছে নেক্সট কোৱেশ্চন হৈছে কি দিয়া আছে a sum of money triples itself in 12 hours
এট চিম্পল ইণ্টাৰেষ্ট। হোৱাট ইজ দ্য ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম? কৈছে কি সৰল সুতত 12 বছৰত এটা ধনৰাশি কি হয় 3 গুণ বৃদ্ধি পায়। তেতিয়াহ'লে বছৰি সুতৰ হাৰ কিমান সেইটো সুধিছে।